মন্ত্ৰিত্ব বিচাৰি বহুত আশাও কৰা নাছিলোঁ। ৩২ বছৰ দলৰ কাম কৰিলোঁ। দক্ষ মুখ্যমন্ত্ৰী হিচাপে তেওঁলোক থাকি কাম কৰি যোৱাটো জটিল নহ'ব। অনুভৱ মানে এইটো বৰ অপ্ৰত্যাশা বুলি যে কয়, মানে মন্ত্ৰিত্ব বিচাৰি বিধায়িকা হ'লেও কিন্তু মন্ত্ৰিত্ব বিচাৰি বহুত আশাও কৰা নাছিলোঁ। যি সিদ্ধান্ত লৈ ল'ব, মানুহে কৈ আছিল আপুনি পাব লাগে, কিবা কৈছে নে নাই কাৰোবাক, বিভিন্ন ৰাইজৰ মতামত আছিল। কিন্তু বিচাৰিলেই যে পাম এইটো কেতিয়াও নহয়। দলৰ দায়িত্ব হিচাপে যিমান দিন প্ৰায় ৩২ বছৰ দলৰ কাম কৰিলোঁ। এইবাৰ মঙলদৈ ৰাইজে মোক আশীৰ্বাদত, মানে তেওঁলোকৰ আশীৰ্বাদত যেনেধৰণে বিধায়িকা হ'ল, ভাবিছিলোঁ মঙলদৈ সমষ্টিৰ কামখিনিকে বিধায়িকা হিচাপে কৰিম। মন্ত্ৰিত্বটো এটা বেলেগ বস্তু, গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি সিদ্ধান্ত মই আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু তেওঁৰ সিদ্ধান্ত সদায় ৰাইজে গ্ৰহণ কৰে, ময়ো কৰোঁ। গতিকে লগত থাকি তেওঁৰ লগত এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ লগত থাকি কাম কৰি যোৱাটো জটিল নহ'ব। গতিকে তেওঁ এজন সকলোৰে পথ প্ৰদৰ্শক। গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰীৰ লগত থাকি কাম কৰিব পৰাটো মোৰ বৰ সৌভাগ্য বুলিয়ে মই অনুভৱ কৰিছোঁ। গতিকে ৰাইজে মানে আমাৰ মঙলদৈবাসী, মানে মই SC ৰিজাৰ্ভেশ্যন আছিল ইমান বছৰ, প্ৰথম অ'পেন ছিট, আৰু অ'পেন ছিটৰ পিছত প্ৰথম প্ৰাৰ্থী মই থাকোঁ মহিলা, আৰু সৌভাগ্য বুলিয়েই কওঁ। মানে ৰাইজৰ আশীৰ্বাদত একেবাৰতে জিকি গৈছোঁ। আৰু এতিয়া মোক বহুতে কৈছে বোলে আপুনি ছিক্সাৰ মাৰিলে, চেঞ্চুৰী কোবালে, বহুত কৈছে মন্ত্ৰী পোৱাৰ লগে লগে। নাজানো বাৰু কি, সেইটো ভাগ্যটো লাগিব এইবিলাক, হ'লেও ৰাইজৰ আশীৰ্বাদ আছে। আৰু সেইখিনি ৰাইজে বিশ্বাস কৰি বা মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে এটা আস্থা বিশ্বাসেৰে মোক দায়িত্বটো অৰ্পণ কৰিছে, তেখেতৰ লগত থাকি কাম কৰি যাম বুলি মোৰ এটা আশা, আৰু লগত পাৰিম বুলিও মোৰ বিশ্বাস আছে। মহিলাসকল আজিকালি যথেষ্টখিনি আগুৱাই গৈছে, তাৰ মাজতো অলপ বাকী আছে। মহিলাসকল শিক্ষাৰ ক্ষেত্ৰত প্ৰথম কথা, এতিয়া চৰকাৰখনে এই ক্ষেত্ৰতো পদক্ষেপ লয়, য'তো কোনো কন্যা সন্তান বঞ্চিত হৈ থাকিব নালাগে শিক্ষাৰ পৰা, তাৰ ব্যৱস্থা লৈছে। আজি অৰ্থনৈতিকভাৱে সচ্ছল হ'বৰ কাৰণে, আত্মনিৰ্ভৰ হ'বৰ কাৰণেও মহিলাসকলৰ কাৰণে চৰকাৰে পদক্ষেপ লৈছে। গতিকে মহিলাসকলক এনেকৈ আগুৱাই লৈ যোৱা যিবিলাক মানে আমাৰ চৰকাৰ আঁচনি, এই আঁচনিটো আচলতে তেওঁলোকে যাতে ভালদৰে গ্ৰহণ কৰি ভালদৰে কাম কৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ইচ্ছা আত্মনিৰ্ভৰশীল অসম গঢ়াৰ কাৰণে, মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে, গতিকে এই ক্ষেত্ৰত কিন্তু নজৰ দিবই লাগিব। কাৰণ চৰকাৰৰ ইমান টকা পইচা দিয়াৰ পিছত যদি কোনো একো নকৰি সেই যি টকাখিনি যদি মিছ ইউজ হয়, তেতিয়াহ'লে তাৰমানে যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চিন্তা, সেই চিন্তাখিনি যদি সকলো একেলগে আগুৱাই লৈ নাযাওঁ, আৰু সেই দায়িত্বখিনিকে আচলতে অকল সেইটো বুলিয়েই নহয়, এখন জিলাক আগুৱাই নিবলৈ হ'লে, অসমখনক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিব লাগিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অকল চিন্তা কৰিলেই নহ'ব, তেওঁৰ যিসকল মানে সহযোগী হিচাপে থাকিব, সকলোৱে তেওঁৰ লগত থাকি কাম কৰিব লাগিব।